টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছো হাইৱেত। দাদা নমস্কাৰ। হয় নমস্কাৰ। ভাল আছে খবৰ? একদম ভাল আছো। নিউ ইয়াৰটো আহি গৈছে দাদা। নিউ ইয়াৰ আহি গ'ল। আগত তো কম দামত পাম না গাড়ী? কম দামত গাড়ী দেখাও, আপুনি ষ্টক দেখাও একবাৰ। আমিতো সদায় আগৰ পৰা গাড়ী দেখাও। হয়। আজি পিছৰ পৰা গাড়ী দেখাইছো। মই আজি পিছৰ পৰা গাড়ী দেখাব দিছো। পিছৰ পৰা গাড়ী দেখাম। আজি পিছৰ পৰা গাড়ী দেখাব পৰা এইফালে মই মাজত আছো, মানে একদম পুৰা মাজত আছে। এইফালে পৰা এইফালে পুৰা গাড়ী হাইৱেত সেকেন্ড হেণ্ড কমাৰ্চিয়েল গাড়ীৰ মেলা একদম পুৰা মই মাজত আছো বৰ্তমান। এই বছৰততো বহুতে ভিডিঅ' দেখুৱালো দাদা আৰু মই কষ্ট কৰি আপোনালোকৰ কাৰণে আহিছে, ভাল লাগি আছে। এনেকৈ আহি থাকিব, যিমান পাৰে মিলা মিলি কৰি লৈ যাব দেই। সবেতো এটা নতুন গাড়ী ল'ব নোৱাৰে, মিডিল ক্লাছ মানুহৰ কাৰণে এই ভিডিঅ' বিলাক লৈ আহি থাকো মই। আহক লৈ যাক, আৰু এনে যদি বহি আছে ঘৰত গাড়ী এটা লৈ কিনে কিবা এটা কৰক, মাৰি থাকক। আপোনাৰ পৰিয়ালো চলিল, আপোনাৰ হেৰিও চলিলে। 50-60 হাজাৰ টকা হলে মিনিমাম আপোনাৰ ফাৰ্নিচাৰ এখন গাড়ী মই দি দিম আপোনাক। আৰু সেইটো আপোনাৰ এনেকুৱা নহয় যে বহুত কিস্তি হ'ব, কিস্তিও কম আহিব, কাৰণ নতুনতকে বহুত কিস্তি কমত আহিব। তো মই একদম কম দামী গাড়ী দেখাইছো। এইবিলাক গাড়ী একদম কম দামী গাড়ী। তো এইবিলাক গাড়ী 2,40,000 টকা প্ৰাইজৰ গাড়ী। এইবিলাক গাড়ী যদি আপুনি লয় 2,40,000 টকা দিলে মই এইবিলাক গাড়ী আপোনাক দিম। 2,40,000 টকা মান ডাউন পেমেণ্ট এইবিলাক গাড়ী লৈ কিনে আপুনি গাড়ী চলাই থাকক। 50 ইয়াৰ্স দাদা টেক্সটো আপডেট থাকিব না। 15 বছৰ টেক্স, মানে গাড়ী গভৰ্ণমেন্টৰ পৰা ৰেজিষ্ট্ৰেচন ডেটৰ পৰা 15 বছৰ পৰা টেক্স আপডেট থাকিব পুৰা। তো এইবিলাক গাড়ী 2,40,000 টকা মই এইবিলাক গাড়ী দিম। জি আছে মানে জেনুইন কৈ কিনে ভিডিঅ' বনাও, পিছত আপোনালোকে প্ৰবলেমত নপৰিব। হয় দাদা। তো এতিয়া নেক্সট আপোনাৰ সুপাৰ এচি মিল। এইবিলাক গাড়ী আপোনাৰ মোটামুটি 2,20,000 টকা দিলে এইবিলাক গাড়ী মই এইবিলাক আৰামছে দি দিম। এনে পৰি আছে আৰু যিমান কমত পাৰে যিমান কমত পাৰে মই কম প্ৰফিটত আৰু এতিয়া। তো আপোনাৰ গাড়ী এইফালে যদি চাব পাৰে, এইফালে গাড়ী আছে আপোনাৰ 2022 ৰ গাড়ী আছে। এচি গল্ড পেট্ৰল আছে। এচি গল্ড পেট্ৰল বুক আছে নেকি দাদা? বুক নাই, এখন পিছফালে। তো আগতে কাস্টমাৰে হেৰি কৰিছিলে। আচ্ছা। তো মই দেখাইছো আপোনাৰ 3.5 লাখ টকাৰ এচি গল্ড পেট্ৰল দি আছো। 3.5 লাখ না? 3.5 লাখ। গাড়ী একদম টিপ টপ কন্ডিশনৰ গাড়ী, ধুনীয়া হয়। বুকিং হৈ গৈছিলে চাগে, প্ৰফাইল বেয়া হ'ব পাৰে। তাৰ কিছুমান সিভিল বেয়া থাকে, সিভিল বেয়া থাকিলে সেইবিলাকত নহয়। তো যিগিলা সিভিল বেয়া থাকে সেইবিলাকত নহয়। সিভিল ভাল লাগিব তেতিয়াহলে কম ডাউন পেমেণ্টতে মই ওলাই দিব পাৰিম। ওকে দাদা। তো নেক্সট আপোনাৰ গাড়ী দেখাব পাৰে আপোনাৰ বুলেৰো। বুলেৰো প্ৰাইস ৰাখিছো 5,80,000 টকা প্ৰাইস ৰাখিছো। 5,80,000। হয়, যিখিনি কাম আছে মই কামখিনি কৰাই দিম। একদম ইন্টেৰিয়ৰ খিনি গোটেইখিনি ধুনীয়া হৈ আছে। ধুনীয়া একদম পুৰা বহুত ধুনীয়া হৈ আছে। গাড়ী একদম হাফ সেলফত স্টাৰ্ট হ'ব। আপোনাৰ মেকানিক লৈ গ'লে ইভেন গাড়ী চেক কৰিব পাৰে। ওকে, মেকানিক লৈ কিনে গাড়ী চেক কৰিব পাৰিব। 1,00,000 টকাৰ গাড়ী, 1,00,000 টকীয়া গাড়ী, 1,00,000 টকাৰ তলতে দি দিম। যাওক আপোনাৰ যদি আহিছে, আপোনাৰ নেগোচিয়েবল কৰাই কেনে 1,00,000 টকাৰ তলতে দি দিম। ওকে, 1,30, 1,20 এনেকুৱা টাইপতে আপোনাক মই গাড়ীবিলাক এইবিলাক গাড়ী ওলাই দিম। হয়। তো নেক্সট আপোনাৰ এইফালে আপোনাৰ কম দামী গাড়ী মই দেখাই দিছো। এইবিলাক সব কম দামী গাড়ী, এইবিলাক একদম কম দামী গাড়ী। হয় দাদা, এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব। এইবিলাক এক্সচেঞ্জ কৰি কেনে লৈ যাব পাৰিব। এইবিলাক একদম কম দামী গাড়ী। হয়, একেবাৰে কম দামী গাড়ী। এইবিলাক 1,20,000 টকা দামী গাড়ী। 1,20,000, 1,10,000 দি কেনে যাওক। আপুনি 10,000 টকা আৰু ডিসকাউন্ট কৰাই দিম। 1,10,000-20,000 টকা দি কেনে লৈ যাওক। ফাইনান্স নহয় না? ফাইনান্স নহয় এইবিলাক গাড়ী। এইবিলাক গাড়ী লৈ যাওক, ফুড ভ্যানৰ কাৰণে লৈ যাওক। ফুড ভ্যান এইবিলাক গাড়ী লৈ যাওক, ফুড ভ্যানৰ কাৰণে লৈ যাওক। আপোনাৰ 1,50,000 টকা দিয়ক, এইবিলাক গাড়ী। ওকে, টায়াৰ নতুন লাগিছে একদম টায়াৰ ব্র্যান্ড নিউ টায়াৰ আছে, কাগজ পাতি ওকে আছে। হয়, লৈ যাওক। 1,50,000 টকা দিব, এইবিলাক গাড়ী লৈ যাওক। বডি অলমোস্ট বনোৱাই আছে। নেক্সট এইবিলাক কম দামী গাড়ী, এইবিলাক সুপাৰ গাড়ী। 1,70,000 টকা দামী। 1,70,000 টকা দামী গাড়ী। এইবিলাক গাড়ী লৈ যাওক। 1,70,000 টকা কম দামী গাড়ী দেখাইছো। 1,70,000 কম দামী গাড়ী। এইবিলাক কম দামী গাড়ী। এই ভিডিঅ'ত একদম কম দামী গাড়ী লৈ আহিছো। তো আপোনাৰ এইবিলাক গাড়ী চাব পাৰে। 2021 ৰ গাড়ী আছে। হয়, 3,40,000 টকা প্ৰাইস ৰাখিছো। 3,40,000 টকা প্ৰাইস ৰাখিছো। এইবিলাক গাড়ী চাওক, টায়াৰ কন্ডিশন চাওক কি ধুনীয়া হয়। টায়াৰ কন্ডিশন একদম ব্র্যান্ড নিউ আছে। একদম টায়াৰ কন্ডিশন চাওক। আপোনাৰ লেন কিমান আহিব? লেন 7 ফুট 2 ইঞ্চি থাকে। এইবিলাক গাড়ী এচি গল্ড পেট্ৰলত আপোনাৰ 7 ফুট 2 ইঞ্চি থাকে। তো এইবিলাক গাড়ী আপুনি 4.5 লাখ টকা মান দি কেনে এইবিলাক গাড়ী লৈ যাব পাৰে। 4.5 লাখ 4.5 লাখ টকা হয়, ফাইনেন্স হৈ যাব। তো সেইখন গাড়ী আপোনাৰ 4.5 লাখ টকা আহিব। সেইখন গাড়ী 4.5 লাখ টকা দি লৈ যাব পাৰে। এনেকুৱা টাইপৰ গাড়ী আৰু সব কম দামত গাড়ী দেখাইছো। ইয়োদ্ধাটো দাদা, ইয়োদ্ধা আছে আপোনাৰ। এইটো জেনন হয়, ইয়োদ্ধা নহয় একচুয়ালি, জেননটো হয়। এটা 3.5 লাখ টকা দিব, এখন গাড়ী লৈ যাব। 3.5 লাখ টকা হয়, একদম দাৰা ভৰা গাড়ী। মেগা এক্সেল আছে। এইবিলাক 2,40,000 টকাৰ মেগা এক্সেল। এইবিলাক 2,40,000 টকা বাজেট নাই, একদম নাই। যি আছে কাম কাম কৰাই দিম। এইবিলাক গ্ৰিল চিল লাগি আছে, কোম্পানী বিলাক লগাই দিম। 2,40,000 টকা দি কেনে এইবিলাক গাড়ী লৈ যাব। ইঞ্জিন ওয়ারেন্টি আহি যাব। ইঞ্জিন ওয়ারেন্টি আহি যাব, সব আহি যাব। হয়, 5,80,000 টকাৰ গাড়ী চাও। এইবিলাক 5,80,000 ইন্টাৰ ভিটাৰকে দি আছো। 5,80,000 আধা দামত দি আছো। 5,80,000 টকা 5,80,000 টকা আধা দামত দি আছো। ইন্টাৰ V20 দেখাই আছো। ইন্টাৰ V20 মই আপোনাৰ 5,20,000 টকা দেখাই আছো। ইন্টাৰ V20 5,20,000 টকা হক, অলপ চলপ নেগোশিয়েবল হৈ যাব। গাড়ী একদম ভালে হৈ আছে। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক, যি কাম আছে কামখিনি কৰাই দিম। আপুনি গাড়ী ফুলে চাব পাৰে। গাড়ী মেলা আছে। এইবিলাক গাড়ী কিমান গাড়ী দেখাব। এইবিলাক ইয়োদ্ধাৰ লাইন আছে। যি গাড়ী লাগে কমাৰ্চিয়েল পাই যাব। এইবিলাক গাড়ী চাও। এইবিলাক গাড়ী আছে। ইয়োদ্ধা দেখাই দিও। কেইখনমান ইয়োদ্ধা আছে, বহুত কেইখন ইয়োদ্ধা আছে। ইয়োদ্ধা দেখাই দিও দুখনমান। বহুত কাস্টমাৰে কৈ থাকে ইয়োদ্ধা বিচাৰি আছে। হয়, তো ইয়োদ্ধা বিচাৰি দিছে। এখানে কম দামত দাদা ইয়োদ্ধা দি দিও আজিৰ ভিডিঅ'ত। এখন গাড়ী চাও। ডিসেম্বর ক্লিয়ারেন্স সেল গাড়ী।
এটা ভালোই আছে না একদম টিপটপ গাড়ী একদম সব কি ধুনীয়া কালাৰ হয় হয় কালাৰ চালাৰ সব পুৰা হৈছে পুৰা একদম ধুনীয়া হৈছে টিপটপ কণ্ডিচনৰ গাড়ী একেবাৰে ভাল গাড়ী নাহে আৰু সেকেন্ড হেণ্ড মাৰ্কেটত ইমান সেকেন্ড হেণ্ড মাৰ্কেটত আৰু একো ভাল নাহে তাৰ বছৰ পাৰে সেকেন্ড হেণ্ড মাৰ্কেটত একেবাৰে ভাল গাড়ী নাহিব আপোনাৰ গাড়ী চাও তো আপোনাৰ ব্ৰেণ্ড নিউ কণ্ডিচনতে আছে গ্লাছখন ভঙা আছে গ্লাছখন চাইডৰ গ্লাছখন এইবিলাক মই লগাই দিম প্ৰাইস কিমান ৰাখিছে প্ৰাইস ৰাখিছো মই 5,70,000 টকা প্ৰাইস ৰাখিছো 5,70,000 টকাত মই দি দিম আপোনাক 5,70,000 হয় ওকে দাদা তো এইবিলাক গাড়ী চাওক আপোনাৰ 2020 ৰ গাড়ী হয় এইবিলাক এইটো গাড়ী আপোনাৰ 2021 হয় হয় তো এইটো গাড়ী মই ৰাখিছো 5,60,000 টকা প্ৰাইস ৰাখিছো 5,60,000 টকা প্ৰাইস ৰাখিছো যাওক এইবিলাক গাড়ী লৈ যাব আৰু ধোৱাৰ পিছত আপুনি চাওক গাড়ীবিলাক চাব পাৰে এইবিলাক গোটেই মাটি লাগি আছে হয় আপুনি চাব পাৰে এইবিলাক গাড়ী গোটেই মাটি লাগি আছে তো সেইটো কাৰণে বহুত ধূলি হৈ যায় ন গাড়ী চলি থাকে ইয়াতে তো সেইটো কাৰণে ধূলি হৈ যায় তো অলপ লেতেৰা দেখি আৰু স্টাৰ্টিং দাদা কিমানৰ পৰা যোদ্ধা আছে আৰু যোদ্ধা আপুনি কম দামৰ চবতছে কম দামৰ গাড়ী লৈ যাব পাৰে এইবিলাক হেৰি 5 লাখৰ পৰা এইবিলাক গাড়ী যোদ্ধা লৈ যাব 5 লাখৰ পৰা লৈ যাব পাৰে ফাইনান্স হৈ যাব জিআই বিলাক অলপ কমত আহিব 3,500 টকাৰ পৰা আহিব জিআই চিআই বিলাক আপোনাৰ নতুন গাড়ী এটা আহিছে মই দেখাই দিছো আপোনালোকে নিউ ইয়াৰৰ আগত কম দামত গাড়ী এটা লৈ কিনে আৰামছে একদম কম মানে ব্ৰেণ্ড নিউ গাড়ী এটা দেখাই আছো আপোনাৰ যোদ্ধা 2 টন হয় কালাৰ ইউনিক কালাৰ আপোনাৰ একদম পুৰা ব্লু কালাৰত যদি নাপায় সব বগা কালাৰে যোদ্ধা দেখা পাব কিন্তু ব্লু কালাৰত যোদ্ধা 2 টন পাই আছে এইটো ব্লু কালাৰত টায়াৰ গ্ৰিপ ধুনীয়া হৈ আছে প্ৰাইস একদম কম দাম প্ৰাইস ৰাখিছো 7.5 লাখ টকা প্ৰাইস ৰাখিছো 1.5 লাখ টকা দিয়ক আপোনাৰ এইখন গাড়ী লৈ যাওক ৰানিং দাদা কিমান হোৱা আছে ৰানিং 30,000 মান ৰানিং আছে 40,000 ভিতৰত ৰানিং আছে অকশনৰ গাড়ীত ন আমি গম নাপাওঁ কিমান থাকে তো আমাৰ লগত মিটাৰৰ বিলাক গম নাপাওঁ তো 1.5 লাখ টকা দি কেনে এইবিলাক গাড়ী লৈ যাওক আৰু তো এইবিলাক মেঘালয় নাম্বাৰ প্লেট লাগিলে মেঘালয় নাম্বাৰ প্লেট পাব আপোনাৰ যেনেকুৱা ডবল কেবিন লাগিলে ডবল কেবিন পাব যি গাড়ী বিচাৰে আপোনালোকে আহক আপোনালোকে ফ্ৰী যাব নালাগে মুঠৰ পৰা আপোনালোকে ফ্ৰী যাব নালাগে গাড়ী যেনেকুৱা গাড়ী লাগে আপোনালোকক ফ্ৰী যাব নালাগে সব গাড়ীয়ে পাব আমাৰ তাত এভেইলেবল গাড়ী আছে এভেইলেবল আছে ষ্টক আপোনালোকে বেছি দূৰ নহয় আপোনালোকে যদি আপোনাৰ গুৱাহাটীৰ পৰা একদম জালুকবাৰীৰ ওচৰতে হয় বৰাগাঁও বুলি কয় তো বৰাগাঁও আপোনাৰ বৰাগাঁও নাপাওঁতে এক্সেল কেয়াৰ হস্পিটেল আছে এক্সেল কেয়াৰ হস্পিটেলত নামি কেনে একবাৰ মোক ফোন কৰক ফোন কৰিলে আমাৰ মই যাই কেনে নিজে পিক আপ কৰি কেনে লৈ আহিম য'ৰ পৰা নহওক আপোনালোকে ফোন কৰক মই এনি টাইম আপোনালোকৰ কাৰণে মই ফোন ৰিচিভ কৰোঁ যেতিয়াই নহওক আপোনাৰ তেতিয়াই ফোন ৰিচিভ কৰিব গাড়ী আপোনাৰ যিকোনো গাড়ী এক্সচেঞ্জো হ'ব তো গাড়ীখন আপোনালোকে ইয়াতে হওক বা ফটো পঠাই দিলে হোৱাটছএপত মই সেই হিচাপত দাম দি দিওঁ দামটো দিয়াৰ পিছত যদি দাম দৰে মিলে তেতিয়াহ'লে আমি হেৰি কৰোঁ এক্সচেঞ্জ হৈ যাব হয় দাদা আৰু কি ক'ব আজিৰ ভিডিঅ'ত দেখলৈ আৰু যি আছে বাকি আপোনালোকে দেখাই পালে কিমান গাড়ী আছে বহুত গাড়ী আছে আৰম্ভণিৰ পৰা শেষ কৰিব নোৱাৰে আপোনালোকে বছৰ গোটেই শেষ হৈ যাব কিন্তু আমাৰ গাড়ীৰ শেষ নহ'ব গোটেই বছৰ শেষ হৈ যাব কিন্তু গাড়ী আপোনাৰ বছৰত 365 দিন হ'ব পাৰে কিন্তু আমাৰ 365 আপোনাৰ গাড়ী আছে বেছি আছে গাড়ী তো সেইটো কাৰণে গাড়ী কৰিব না গাড়ী যাই আছে আহি আছে গৈ আছে আহি আছে এনেকুৱা টাইপৰ তো আপোনালোকে যদি আহি কেনে একবাৰ কল কৰক ফাইনেন্স কৰি লাগিলে ফাইনেন্স কৰাই দিম যেনেকুৱা টাইমত লাগে কম দামত বাজেট লাগে কম বাজেটত গাড়ী দিম তো ফোন কৰিলে হ'ল মোক নাম্বাৰ আহি আছে একবাৰ ফোন কৰি কেনে কৰি দিলে হ'ল থেংক ইউ